আশাৰ বতৰা অষ্টদশ যি লোকসভা নিৰ্বাচন, এই লোকসভা নিৰ্বাচনত পুনৰবাৰ যেন ভাৰতীয় জনতা পাৰ্টি NDA চৰকাৰ গঠন কৰাৰ আগবাঢ়িছে। আৰু তাৰ লগে লগে আমাৰ দৰং ওদালগুৰি লোকসভা সমষ্টিত ইতিমধ্যে আমাৰ কেইবা লক্ষাধিক ভোটৰ ব্যৱধানত আমাৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া বিজয়ী হৈছে। প্ৰথমবাৰৰ বাবে আপোনালোকে প্ৰথমবাৰ মানে আচলতে আমাৰ এইবিলাক অঞ্চল সংখ্যালঘু অঞ্চল, আমি আচলতে বিজেপিক সহায় কৰাৰ প্ৰয়াস কৰিছোঁ আৰু প্ৰয়াসত যিমান আশা কৰিছিলোঁ তেনেকুৱা হোৱা নাই, কিন্তু আশানুৰূপে ভাল হৈছে, বহুত ভাল হৈছে। আমাৰ এইবিলাক অঞ্চলত আচলতে আগতে ভাৰতীয় জনতা পাৰ্টিত ভোট নাছিলে, এতিয়া আশা কৰিব পাৰি বহুত ভাল হৈছে। আমি ভাল লাগিছে, প্ৰথমবাৰ আমি আমাৰ ভোটেৰে এইবাৰ আমাৰ বিজয় হৈছে আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া সাংসদ। আমি খুব আনন্দৰ বন্যা। আচলতে আমাৰ ভাৰতীয় জনতা পাৰ্টি যিমান কৰ্মকৰ্তা আছে গোটেই ভাৰতবৰ্ষতে সকলোৱে আচলতে আনন্দ পাইছে। তৃতীয়বাৰৰ কাৰণে আচলতে হেট্ৰিক মানে ক্ৰিকেটৰ ভাষাত ক'ব গ'লে হেট্ৰিকৰ 3বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে দেশৰ মহামহিম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। ভাল লাগিছে আজি? নিশ্চয়কৈ ভাল লাগিছে। সকলোৰে ফটকাটো ফুটাইছোঁ, অকণমান মনত ফূৰ্তি লাগিছে যাৰ কাৰণে, সেইকাৰণে ফটকা ফুটাইছোঁ।